হেৰিষ্টো ৱেলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধু বান্ধৱীসকল তো মই আজি এটা ভিডিঅ' আনিছোঁ এইটো হৈছে স্বাধীনতা দিৱসৰ ভাষণ তো ইয়াৰ ওপৰত মই এটা ভিডিঅ' আনিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপালোঁ স্বাধীনতা দিৱসৰ ভাষণ সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয় শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ অভিভাৱকবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ এই গৌৰৱময় দিনটোত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ 15 আগষ্ট এই তাৰিখটো কেৱল এটা দিন নহয় ই হৈছে ভাৰতবৰ্ষৰ আত্মসন্মান সাহস আৰু ত্যাগৰ প্ৰতীক আজি আমি 79তম স্বাধীনতা দিৱস উদযাপন কৰি আছো যি দিনত আমাৰ দেশ ইংৰাজ শাসনৰ পৰা মুক্তি লাভ কৰিছিল স্বাধীনতা সংগ্ৰামৰ ইতিহাস বহু দীঘল আৰু কষ্টকৰ 1857 চনৰ প্ৰথম স্বাধীনতা যুদ্ধৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধীৰ অহিংসা আন্দোলন নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজ ভগত সিং ৰাণী লক্ষ্মীবাই বিপিন চন্দ্ৰ পাল লালা লাজপত ৰায় আৰু বহু সাহসী দেশভক্তৰ ত্যাগেৰে ভাৰত স্বাধীন হ'ল তেওঁলোকৰ সাহস আত্মত্যাগ আৰু দেশপ্ৰেমৰ কাহিনী আজিও আমাৰ হৃদয়ত জীয়াই আছে তেওঁলোকে দেখুৱাইছিল যে যদি জাতি একতাবদ্ধ হয় তেন্তে কোনো শক্তিয়ে তেওঁলোকক দমন কৰিব নোৱাৰে স্বাধীনতাৰ পিছত ভাৰতে বহুতো ক্ষেত্ৰত উন্নতি কৰিছে বিজ্ঞান প্ৰযুক্তি খেল সাহিত্য শিল্প আৰু অৰ্থনীতি সকলোতে ভাৰতে বিশ্বৰ মাজত নিজৰ স্থান গঢ়ি তুলিছে ইছৰৰ চন্দ্ৰযান গগনযান মিছন অলিম্পিকত ভাৰতীয় খেলুৱৈৰ সফলতা ডিজিটেল ভাৰত অভিযান এই সকলো আমাৰ দেশৰ অগ্ৰগতিৰ প্ৰতীক কিন্তু এই অগ্ৰগতিৰ মাজতো আমি কেতবোৰ সমস্যাৰ সন্মুখীন দাৰিদ্ৰ নিবনুৱা শিক্ষাৰ অভাৱ আৰু পৰিৱেশ সংকট এই সমস্যাবোৰ সমাধান কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ দায়িত্ব হৈছে এই স্বাধীনতা সুৰক্ষিত ৰখা আমি যদি সত্য ন্যায় আৰু একতাৰ পথত থাকো তেন্তে আমাৰ দেশ শক্তিশালী হ'ব আমাৰ দায়িত্ব হৈছে দেশৰ আইন মানি চলা পৰিৱেশ সুৰক্ষিত ৰখা শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া সমাজত সম্প্ৰীতি আৰু সহানুভূতি বজাই ৰখা দেশৰ উন্নতিত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল আজিৰ এই দিনটোত আমি কেৱল পতাকা উত্তোলন নকৰোঁ আমি প্ৰতিজ্ঞা কৰোঁ যে আমি দেশৰ গৌৰৱ ৰক্ষা কৰিম আমি আমাৰ দেশক এক উন্নত শান্তিপূৰ্ণ আৰু শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তুলিম শেষত আমি সকলো স্বাধীনতা সংগ্ৰামী সন্মান জনাইছোঁ যিসকলে নিজৰ জীৱন উৎসৰ্গা কৰি আমাৰ বাবে স্বাধীনতা আনিলে এইখিনি কৈ মই বক্তব্যৰ সামৰণি মাৰিলোঁ জয় হিন্দ বন্দে মাতৰম ভাৰত মাতা কি জয় তো এইখিনি আছিল ভিডিঅ'টো সৰুকৈ চাওক এইখিনি তো শেষত যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকৰ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব সেইবোৰ বহুত দৰকাৰ ভিডিঅ' আছে তো আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম